হাই এভৰিৱান, আজি আমি হানৰ নেক্সট ভিডিঅ'টো দেখাম। আমি কি চালোঁ আপোনালোককো আমি চেষ্টা কৰিম দেখাবলৈ। আপোনালোকে চাই থাকিব। কালি আপোনালোকক এটা কথা জনোৱাই হোৱা নাছিলে। হানৈ চিটি টুৰ বাছবোৰত প্ৰত্যেক চিটতে এটা মানে এডাল হেডফোন দি দিয়ে। তাত ট্ৰেন্সলেট কৰিবৰ কাৰণে অকণি সৰু সৰু টিভি নিচিনা লেপটপৰ দৰে স্ক্ৰীন থাকে। তাতে আপুনি ইংলিছত মানে ট্ৰেন্সলেটবোৰ দবাই দিলেই হ'ল আৰু গতিকে তাত ক'ত নামিব লাগে বা কি দেখাব, ক'ত কি আছে সকলোবোৰ ট্ৰেন্সলেটৰে কৈ যায়। এইখন এখন মেঘৰ পাৰত থকা ৰেষ্টুৰেণ্ট। তাতে আমি দিনটোৰ আহাৰ গ্ৰহণ কৰিলোঁ। সন্ধিয়া আমি ওলাই আহিলোঁ পুনৰ হানৈ চিটিলৈ। আমি থকা হোটেলৰ পৰা কিছু দূৰ খোজকাঢ়ি যাওঁ বুলি। আৰু সন্ধিয়াৰ মানে হানৈ চিটিখননো কেনেকুৱা তাকে চাওঁ আৰু আমি ডিনাৰৰ কাৰণে ওলাই আহিলোঁ। আহি দেখিলোঁ দিনৰ ভাগত যিবোৰ দোকান পোহাৰ আছিলে এইবোৰ খুব সম্ভৱ 9টা বজাৰ আগতে বন্ধ হৈ যায় আৰু ফুটপাতত সৰু সৰু দোকানবোৰ খোলে। যিবোৰ ধৰি লওক দিনত নাথাকে তেওঁলোকে বেলেগ আহি ফুটপাততেই সুন্দৰকৈ খোলে আৰু তাতে আপুনি কি খায়, জুচ খায়, চেক খায়, সকলো তেওঁলোকে মেচিনত বনায়। এইবোৰ দেখিছেনে? বহুতে নিজৰ খাদ্য গ্ৰহণ কৰিছে পচন্দ কৰি। আমিও তাতে ফুটপাততে বহিলোঁ আৰু তাত ফুটপাতত বহি এটা কথা লক্ষ্য কৰিলোঁ, তাত মাখি আৰু গোন্ধ একো নাপালোঁ। আমি ফুটপাতত বহি থাকোঁতে এটা কথা লক্ষ্য কৰিলোঁ, এখন ডাষ্টবিন নিয়া বাছ আহে। বাছৰ নিচিনা আৰু বাছ ঠিক নহয়, নামটো মই নাজানো। তাতে সুন্দৰকৈ এটা গান বাজি আহে আৰু সকলোৱে মানে ফুটপাততে এটা ডাষ্টবিনত বা বস্তুবোৰ থৈ দিয়ে, টুপটাপ তাতে উঠাই লৈ যায় আৰু পিছদিনা ৰাতিপুৱা আমি 8টা বজাত হানৈ নেক্সট ডে ভিডিঅ'টো মানে আৰম্ভ কৰিছোঁ। নেক্সট ডে ভিডিঅ' মানে আমি আজি দানাং চিটিলৈ যাম। আৰু দানাং চিটি আমাৰ হেৰি আছে, ফ্লাইট আছে হানৈ বা দানাং চিটিলৈ প্ৰায় 600 কিলোমিটাৰ। আমাৰ ফ্লাইট আছে ৰাতি 9:15 মানত। গতিকে আমি দিনৰ ভাগটোনো কি কৰি থাকিম, সেইকাৰণে হানৈ আশে পাশে আমি ফুৰিবলৈ বুলি ওলাই আহিলোঁ। আমাৰ লগতে হানৈ চিটিখন পুনৰ আপোনালোকে চাওকচোন কেনেকুৱা দেখে। আমাৰ গুৱাহাটীত ৰাতিপুৱাতে চহৰবোৰ তেনেকৈ নুখুলে হয়নে? ধৰি লওক 11টা বা 10টা বজাৰ পৰা খুলিবলৈ আৰম্ভ কৰে। ইয়াত কিন্তু নহয়। আমি ৰাতিপুৱা 8টা বজাৰ লগে লগে গোটেই দোকানবোৰ খুলি আৰু মানুহখিনি পূৰা এক্টিভ হৈ থাকে। আহি পালোহি। কালি আমি য'ৰ পৰা বাছ মানে চিটি টুৰ লৈছিলোঁ সেই বাছ ষ্টপেজত পালোহি, মানে য'ত কাউণ্টাৰটো আছে। আৰু কাউণ্টাৰটোত আমি টিকেট ল'বৰ কাৰণে নহয়, কাউণ্টাৰটোৰ কাষত যিটো লেক আছে সেই লেকটোৰ পাৰে পাৰে আমি মানে সময় কটাবৰ কাৰণে আহিলোঁ। আৰু ইয়াতে বোলে এটা বৌদ্ধ মানে পেগৰা আছে, সেই পেগৰাটো চাবৰ কাৰণেও আমি আহিলোঁ। আৰু চাবচোন দেই কিমান মানুহ সেই পেগৰাটো চাবৰ কাৰণে, বা দেখি মানে আচৰিত হ'লোঁ। আৰু প্ৰায়খিনি ফৰেনাৰ, মানে ভিয়েটনামৰ মানুহ খুব কমহে দেখা পালোঁ। তাতে আমি ইজৰাইল, ফিলিপাইন, ইংলেণ্ড, ফ্ৰান্স, অষ্ট্ৰেলিয়া, জাৰ্মানী, কম্বোডিয়া, বিভিন্ন দেশৰ মানুহ পালোঁ। খালি আমেৰিকান নাপালোঁ বাৰু। বাকী প্ৰায় 12-13খন কাণ্ট্ৰিৰ মানুহ আমি লগ পাইছিলোঁ। মানে সকলোৱে হাই এনেকৈ হেল্ল' ক'ৰ পৰা আহিছে, কি কথা, এনেকৈ তেওঁলোকৰ ভাষাতে বা ইংলিছতে সোধে আৰু তাৰপিছত তেনেকৈ আমি হাই হেল্ল' তেনেকৈ চিনাকি হৈছিলোঁ। পুখুৰী পাৰে পাৰে ইমান সুন্দৰ ফুলৰ টুকুৰা বিক্ৰী কৰি থাকে নহয়, দেখিয়ে লওঁ লাগে। আৰু তাতে মানে অলপ দূৰ গৈ আপোনালোকে ফল মূলৰ দোকান পাব। আৰু কাট বুলি ক'ব লাগে, কাট বুলি ক'লে সেইটো বুজি পায়, কাট কৰি দিলে কাটি দিয়ে। আৰু অকল যদি চেক বনায় সেইটো ন বুলি কৈ দিয়ে। অকল ন আৰু য়েছ এই দুটা শব্দহে বুজি পায়। ইংলিছৰ ৱাটাৰ কি বুলি ক'লেও বুজি নাপায়, অকল ট্ৰেন্সলেটৰ। তেওঁলোকৰ কিবা এটা ক'বলৈ হ'লে চিধাই ট্ৰেন্সলেটৰটো ব্যৱহাৰ কৰে।
মোবাইলটো টিপিব আৰু কি কয় তাৰপৰা এনেকৈয়ে মানে টাইমটো অলপ মানে মিছ ইউজো হয় তো বস্তু এটা খাবৰ কাৰণে সেইটো কাৰণে অলপ মানে আমাৰ হেৰি সময়টোও যায় খাবৰ কাৰণে আমি এটা আম আৰু এটা মধুৰি এই কাট কৰি আমাক দিলে কাটি দিলে আমি তাত কিমান ভৰিলোঁ জানে 1,30,000 দং এই লেকটো আমাৰ দীঘলী পুখুৰীৰ নিচিনাই দীঘলী পুখুৰীতকৈ বহুত ডাঙৰ আৰু পাৰে দেখিছেনে ফুটপাথবোৰ ইমান আহল বহল যদিও তেওঁলোকৰ দোকানবোৰ খুলিছে চাইডে মানুহ অহা যোৱা কৰাত কোনো অসুবিধা নহয় আৰু লেকটো ইমান চাফাকৈ ৰাখিছে এটা কাগজৰ টুকুৰা বা মানে কোনো ধৰণৰ পলিথিন তেনেকুৱা ধৰণৰ মানে পৰি থকা নাই বা নেপেলায় মানুহবোৰ ইমান চাফ চিকুণ দেখিয়ে ভাল লাগি গৈছে ইয়াত বিভিন্ন ধৰণৰ পুতলা বা খেলনা সামগ্ৰী আৰু সুন্দৰকৈ মানুহে তাত বিক্ৰী কৰি থাকে আপুনি যি খাব মন যায় ফল মূল জুচ সকলো ধৰণৰ সুবিধা মানে খাওঁ ক'লে পাৰি আৰু খালি দং দিলেই হ'ল আমি খোজকাঢ়ি আহি পেগোৰাটোৰ ফালে আগবাঢ়িলোঁ পেগোৰাটো সোমাবৰ কাৰণে আকৌ টিকেট ল'ব লাগে ইয়াত আৰু দংহে আমি 4টাৰ কাৰণে টিকেট ল'লোঁ আৰু পেগোৰাটোৰ ফালে টিকটৰ মূল্যবোৰ কম নহয় আকৌ একদম ডলাৰতহে থাকে বা দঙত থাকে 1 লাখ দং 50,000 30,000 তেনেকুৱা দং পেগোৰাটোলৈ যাবলৈ এখন ব্ৰিজ আছে সুন্দৰকৈ সজাই থৈছে ব্ৰিজখন তাতে চাওকচোন কিমান মানুহ অহা যোৱা মানে পেগোৰাটো চাবৰ বাবে মানে দৰ্শন কৰিবৰ বাবে আমি লাহে পেগোৰাটোৰ দৰ্শনৰ বাবে আগবাঢ়ি গৈ আছোঁ Ja. Precis där, bara på. Đúng rồi, đây còn gì nữa, không là chả làm. Nhưng mà đây là mấy đứa ở lại nha, ăn đi đây. Đi nào. Có bông sữa đi nào.
আপোনালোকে এটা কথা লক্ষ্য কৰিবচোন দেই, পেগৰাটোৰ ভিতৰত মই আগৰ ভিডিঅ'টো কৈছোঁ, ধূপ নজ্বলায়, বাহিৰতে সম্পূৰ্ণ বাহিৰতে তেওঁলোকৰ ধূপ চাকি জ্বলোৱা দেখা নাপালোঁ, তেনেকৈ ধূপ জ্বলোৱাৰ মানে সুবিধা কৰি দিয়া হৈছে। পেগৰাৰ ভিতৰত কোনো ধৰণৰ মানে চাকি বা ধূপ নজ্বলায়, তেওঁলোকে বাহিৰতেই যি মানে ভগৱানক বা তেওঁলোকৰ যিয়ে নহওক, গডেই হওক বা আল্লাই হওক, ভগৱান তেওঁলোকে যি মনত ভাবে বাহিৰতে ভাবে। এইফালে আকৌ পেগৰাটোৰ বেক চাইডটো, মই এনেই বেক চাইডটো লওঁ বুলিয়ে ল'লোঁ। বেক চাইডটোনো কেনেকৈ আছে বা কেনেকৈ ৰাখিছে চাওকচোন। টুৰিষ্টৰ সুবিধাৰ কাৰণে পেগৰাটো ইমান সুন্দৰকৈ বেক চাইডটো ৰাখিছে। আৰু এটা দেখিলোঁ দেই, মানে চাইডে চাইডে চেলফি পইণ্টো আছে, আপুনি ইচ্ছা কৰিলে ফটো উঠিব পাৰে। La enviamos a las tías, en cuanto la tengamos se la enviamos. Y así ya tienen todo el registro y cuando tienes que comprarla tienes que pedir permiso a las tías para asegurarte que nadie ha pillado. Pido comprar por email. A lo mejor cojo una buena y me la etiqueta también. Mira. Ah, sí, coño, vale. পেগৰাত কিছু সময় কটাই আমি আকৌ পাৰে পাৰে ফুৰিবলৈ বুলি ওলাই আহিলোঁ। Yo igual que yo bajé las páginas hasta que vi el salario. No tengo Ah, pero porque tú tienes más. Yo a mí me tienen que hacer 3 de reducción. Ya. A mí me dan No, no. আমাৰ গুৱাহাটীত থকা দীঘলী পুখুৰীটোতকৈ বহুত ডাঙৰ হয়, নহয়নে বাৰু? মানে okay. Nhìn cửa sổ của tôi là 12 giờ hôm đấy chả biết, không biết làm đấy giờ. That'd be so cool to Can you say hello? Come on. In Same and ciao like ciao in Italian. Ciao. Interesting, yeah?
সময় পাৰ কৰিবৰ কাৰণে সুন্দৰ ব্যৱস্থা আৰু সুন্দৰকৈ গাৰ্ডেনবোৰ ৰাখিছে চাওকচোন। যিহেতু আমাৰ ফ্লাইট আছিলে 9:40, গতিকে আমি দিনটো তাতে অলপ পাৰ কৰিলোঁ। অলপ সময় নহয়, আগবেলাটো প্ৰায় তাতে আমি পাৰ কৰিলোঁ। আৰ্ট এটা বনাই দিওঁ নেকি? নহয়, তাত বনাই দিছোঁ। ৰ'দ দিছে ইয়াত, সেইকাৰণে কোনো মানুহ নাই। এইখনত ভাল হ'ব হা। এইবাৰ আমি থকা হোটেলৰ মুখে আগবাঢ়ি আহিলোঁ আৰু আহোঁতে আকৌ চিটিখন এবাৰ দেখাই দিলোঁ। অনন্যা আকৌ আইচক্ৰীম খাবলৈ মন, আগদিনাখনৰ পৰা আইচক্ৰীম খাম কৈ আছোঁ আৰু দাম শুনি আমি আঁতৰি আছিলোঁ। কিন্তু এইবাৰ তাইকতো খুৱাবই লাগিব আৰু এটা আমাৰ ইয়াত চাগে 30 টকামান ল'ব, তাতে মানে 55,000 দঙত এটা আইচক্ৰীম খুৱাই দিলোঁ। হানৈ বজাৰবোৰ অলপ আপোনালোকৰ কাৰণে মই ভিডিঅ' ক্লিপ কৰি লৈ আহিছোঁ। আপোনালোকৰ বুলি নহয়, ময়ো কেতিয়াবা মানে মনত পৰিলে চাম বুলিয়ে মই একচুৱেলি ভিডিঅ'বোৰ বনাওঁ। আমি থকা হোটেলৰ কাষতে ৰাজা ৰেষ্টুৰেণ্ট বুলি এখন আছে দেই। এইখন আমি পিছতহে গম পাইছোঁ।